আজি যে তাই ইমান ফূৰ্তিত কিয় আছে জানেনে? ইফালৰ পৰা খালি সিফালে টিকলকে দৌৰি আছে। এবাৰ যদি বাহিৰলৈ যায় এবাৰ ভিতৰলৈ আহে। তাই মানে আজি চাচায়েক আহিছে, সেইকাৰণে তাই ইমান ফূৰ্তি। আৰু এতিয়া মানে তাই কি কৰিম কি নকৰিম এনেকুৱা হৈ আছে। কোনোবা আহিলে তাই ইমান ভাল পায় আৰু অকলে অকলে থাকে যে, কোনোবা এটা আহিলে মানে ভালেই লাগে। আৰু এয়া দেখিছে দৌৰিয়ে আছে, মানে কি ক'ম আৰু তাই খুব ভাল পায় এনেকৈ। আৰু এয়া দৌৰি দৌৰি একদম মানে কিবা হৈ গৈছে, লগতে চাইকেলখনো উলিয়াই লৈছে, এইখনো চলাই আছে। আৰু এনেদৰে তাই ফূৰ্তিত থাকিলে মোৰো ভাল লাগে। এয়া ইফালে গৈছে সিফালে গৈছে। তাৰপিছতে আজি মানে ঘৰৰ পৰা ভাইটি যোৱাকালি ৰাতিয়ে অহা কথা আছিলে। হঠাৎ তাৰ কিবা এটা ইমাৰ্জেঞ্চি কাম আছিলে। আৰু আমিয়ে মানা কৰিলোঁ ৰাতি আহিব নালাগে বাৰু, ৰাতিপুৱা সোনকালে আহিবলৈ। আৰু ৰাতিপুৱা এয়া 6টামান বজাতে সি আহিছে। ঘৰৰ পৰা মায়ে এইবিলাক দি পঠাইছে। হঠাৎ আহিবলগীয়া হোৱাৰ কাৰণে ইটো সিটো ইমান দিব পৰা নাই। তথাপিতো ঘৰত মানে যি থাকে তাকে দি পঠায়। আৰু ফ্ৰিজত যি মাছ আছিলে, এই সৰু সৰু যে টোপোলাকেইটা দেখিছে, এইকেইটা সেয়া মাছ আছিলে, সেইবিলাকো দি পঠাইছে। আৰু পিঁয়াজ নহৰু এইবিলাক বাৰু কিয় দিব লাগে, মানা কৰিলেও নুশুনে। আৰু এয়া মায়ে দি পঠোৱা গৰৈ মাছ মই পিটিকা বনাইছিলোঁ পুৰি পেলাই। মই এই গৰৈ মাছৰ পিটিকাটো খাই তামাম ভাল পাওঁ। আৰু এইফালে দেখিছে আজি এনেকুৱা ৰ'দ দিছে, মানে একেবাৰে হালধীয়া হৈ আছে। গৰমো বহুত পৰিছে আজি ৰ'দৰ লগতে। এই যে মৰ্ণিং স্কুল দি আছিলে সেইকেইদিন কিন্তু ইমান গৰম নাই। আৰু এইফালে আমাৰ দেখিছে একদম ঘৰটো পূৰা ৰ'দে ভৰি থাকে, খিৰিকীত মানে মেলি ৰাখিবই নোৱাৰি। আৰু গৰম মানে ভিতৰলৈকে পূৰা ৰ'দ আহি থাকে। উপায় নাই, হ'লেও থাকিবতো লাগিবই আৰু কি কৰিম। আৰু আজি দুপৰীয়াৰ সাজত সেই ঔটেঙা যে দেখাইছিলোঁ, ঔটেঙা দি পেলাই মাছ আৰু আলু এনেকৈ ঔটেঙা দি বনাইছিলোঁ। খাই মই বহুত ভাল পাওঁ এনেকৈ। আৰু বনাইছিলোঁ মাছৰ চাটনিখিনি যে দেখাইছিলোঁ। আৰু এয়া লেচেৰা বেঙেনা ভাজি।